হেল্ল' আকৌ এবাৰ স্বাগতম হ'ল আমাৰ এই এডুকেশ্যন চেনেললৈ। আজি আমি ক্লাছ 10ৰ ইতিমধ্যে হৈ যোৱা জিঅ'গ্ৰাফী কুৱেশ্যন পেপাৰটো ছল্ভ কৰিম। চ' তাৰে প্ৰথম 6টা কুৱেশ্যন MCQ। 1 নম্বৰৰ A নম্বৰটো কুৱেশ্যনটো তলত দিয়াবোৰৰ কোনটো হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব? কাৰেক্ট এনচাৰ কি? 3 নম্বৰটো শংকু। বি নম্বৰটো তলত দিয়াবোৰৰ কোনটো সেউজগৃহ গেছ নহয়? কাৰেক্ট এনচাৰ ছালফাৰ ডাই অক্সাইড। মিথেন নহয়, নাইট্ৰাছ অক্সাইড নহয়, ক্ল'ৰফ্ল'ৰ নহয়। চ' 2 নম্বৰটো ছালফাৰ ডাই অক্সাইড। চি নম্বৰ তলত দিয়া কোনটো প্ৰাকৃতিক অঞ্চলত চেল বা অভয়াৰণ্য পোৱা যায়? কাৰেক্ট এনচাৰ 4 নম্বৰ নিৰক্ষীয় অঞ্চলত। 2 নম্বৰ তলত দিয়া আমেৰিকা যুক্তৰাজ্যৰ কোনখন ৰাজ্য মধ্য সমভূমিয় অঞ্চলত অৱস্থিত? টেক্সাছ। এইটো কাৰেক্ট এনচাৰ, একদম ইজিটো। 3 নম্বৰটো জাপানত হিদা পৰ্বত ক'ত অৱস্থিত? ক'ত? কাৰেক্ট এনচাৰ 3 নম্বৰ মধ্য জাপানত অৱস্থিত। F নম্বৰ তলত দিয়া কোনখন ৰাজ্যৰ মাজেদি হিমা নদী বয়? কাৰেক্ট এনচাৰ উৰিষ্যা, 4 নম্বৰ। তাৰপিছত MCQ শেষ হৈছে। এতিয়া 1 নম্বৰীয়া কুৱেশ্যন। 2 নম্বৰত এটা বতাহৰ দ্বাৰা সৃষ্টি অৱক্ষেপণজনিত অৱয়ব উল্লেখ কৰা। বালিয়াৰী, কাৰেক্ট এনচাৰ। 3 নম্বৰটো উলুমা উপত্যকা ক'ত পোৱা যায়? হিমবাহত পোৱা যায়। 4 নম্বৰ বায়ুমণ্ডলত শতাংশ হিচাপে আৰ্গনৰ পৰিমাণ কিমান? এনচাৰ 0.93%। 0.93% আৰ্গনৰ পৰিমাণ বায়ুমণ্ডলত। 5 নম্বৰত মধ্যসাগৰীয় অঞ্চলত অৱস্থিত এখন দেশৰ নাম লিখা। ইটালী, কাৰেক্ট এনচাৰ। 6 নম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনখন ৰাজ্য এটা দ্বীপপুঞ্জ? হাৱাই, কাৰেক্ট এনচাৰ। 7 নম্বৰ কুৱেশ্যন জাপানৰ প্ৰাচীন নামটো কি? লিম্ফন। তাৰপিছত এইবিলাক ইজি আছে, চোৱা। প্ৰাকৃতিক অঞ্চলত কাক বোলে? লিখিব পাৰিছা, এইটো সংজ্ঞা লিখিব গৈছে, পাৰিবাই। তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগবোৰৰ যিকোনো 2টা উল্লেখ কৰা। বহুত আছে, 2টা উল্লেখ কৰিব গৈছে মাত্ৰ। 5 নম্বৰটো 15 নম্বৰটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বৰ 2টা প্ৰধান শস্য কি কি? লিখিব পাৰিছা। তোমালোকে কুৱেশ্যনকেইটা চাই যোৱা এবাৰ। তাৰপিছত যিবিলাক আছে সেইবিলাক পাৰিছা। 2টা লিখিব গৈছে, 3টা লিখিব গৈছে, প্ৰধান শস্য লিখিব গৈছে। ইজি আহিছে। তোমালোকৰ কেনেকুৱা হৈছে তোমালোকে কমেণ্টত জনাবাচোন। ইমানো টান অহা নাই যিমান ভাবিছিলোঁ টান আহিব বুলি। চ' এবাৰ চোৱা ভালকৈ কুৱেশ্যনকেইটা আৰু কিমান পাবা। লেটাৰ মাৰ্ক থাকিব মেবি। যদি কাৰোবাৰ লেটাৰ মাৰ্ক থাকে মোৰ ফালৰ পৰা তোমালোকক পাৰ্টি দিয়া হ'ব। চ' কণ্টেক্ট কৰিবা, নিশ্চয় দিম। ঠিক আছে, আজি ইয়াতেই সমাপ্ত কৰোঁ। আশা কৰোঁ স্কুলীয়া জীৱনৰ লাষ্ট পৰীক্ষা দি ভালেই লাগিছে।
আকৌ এখন ভিডিঅ'ত লগ পাম বুলি আশা ৰাখি এইটো ভিডিঅ' সমাপ্ত কৰি আছোঁ। থেংক ইউ, টেক কেয়াৰ, জয় হিন্দ।